হীৰেণ গোহাঁইৰ বিৰুদ্ধে অপমানসূচক মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীক উভতি ধৰিলে অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে। সংস্কৃতিবান কোনো অসমীয়াৰ মুখত উচ্চাৰিত নহয় এনে শব্দ। কটু মন্তব্যৰে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইক বৃহস্পতিবাৰে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ কা আন্দোলন প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হীৰেণ গোহাঁইৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল সেয়া পুনৰ এবাৰ শুনাই ল'ব বিচাৰিছোঁ আপোনালোকক। আছুৰ নেতৃত্বত আন্দোলন হয়, যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আন্দোলন হয়, অখিল গগৈৰ নেতৃত্বতো আন্দোলন হয়, কিন্তু হীৰেণ গোহাঁইৰ নেতৃত্বত আন্দোলন হয় বুলিতো মইতো আজি 55 বছৰে শুনা পোৱা নাই। তেওঁ নলয়, তেওঁ ঘৰত ধুনীয়াকৈ ব্ৰেকফাষ্ট খাই ধুনীয়াকৈ থাকে, বাহিৰা বাকী যুৱক শক্তিক তেওঁ ধ্বংস কৰি দিয়ে, নিজে তেওঁ সদায় আটাইতকৈ সুৰক্ষিত জেগাটোত থাকে আৰু বেছি কষ্ট হ'লে আমেৰিকাত গুচি যায় জীয়েকৰ তাতে। তেওঁ জীৱনৰ গোটেই বুৰঞ্জীটো এইটো। তেওঁ কোনটো আন্দোলনত দেখিছে কেতিয়াবা পুলিচৰ মাৰ খাই পাইছে? আৰু তেওঁৰ দৰে ডুপ্লিকেট মাল নায়ে দেখা মই আজিলৈকে জীৱনত। কি চব মানুহ অসমত ক্লিয়াৰ, যি কৰে অখিল গগৈ ভাল পালোঁ বেয়া পালোঁ যি কৰে চিধা কৰে, আছুৱে যি কৰে ভাল পাওঁ বেয়া পাওঁ চিধা কৰে, কিন্তু তেওঁ এটা মানুহ প্ৰেছ কনফাৰেন্স কৰি পৰিৱেশটো যেতিয়া অলপ ধুৱলি কুঁৱলি হয় লাহেকৈ ঘৰত গৈ সোমাই দিয়ে। বৃহস্পতিবাৰে নিশাই NKTVৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ডক্টৰ হীৰেণ গোহাঁইয়ে। মুখ্যমন্ত্ৰীৰ সমালোচনাক কচুপাতৰ পানীৰ দৰে দলিয়াই দিলে হীৰেণ গোহাঁইয়ে। তেওঁ বহুবাৰ মোক আক্ৰমণ কৰিছে আৰু মই কচুপাতৰ পানীৰ দৰে জোকাৰি পেলাই দিছোঁ। তেওঁৰ কথা বাৰ্তাৰ পৰা বুজা গৈছে যে তেওঁৰ শাস্ত্ৰজ্ঞান গভীৰ হৈছে, গভীৰ শাস্ত্ৰজ্ঞান, কথা বাৰ্তাই প্ৰমাণ কৰে। আমাৰ ইমানখিনি শাস্ত্ৰজ্ঞান নাই, গতিকে তেওঁ কি কয় মই ধৰিবই নোৱাৰোঁ আচলতে। ইপিনে মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক লৈ শুকুৰবাৰে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। কিয়কত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ অভিযোগ, এজন মুখ্যমন্ত্ৰীৰ মুখত এনে শব্দ উচ্চাৰিত হোৱাটো শোভা নাপায়। হীৰেণ গোহাঁইৰ নিচিনা এজন বৰেণ্য বুদ্ধিজীৱীক যিজন অসমীয়াই আপোনাৰ ডুপ্লিকেট বা আৰু এটা শব্দ কৈছে আৰু যিটো মুখত আহিবলৈকে মন নকৰে, ডুপ্লিকেট মাল বুলি ক'ব পাৰে, সেই অসমীয়াজনক মহা ফটুৱা বুলি কোৱাৰ বাহিৰে বেলেগ কোনো বিকল্প নাথাকে। আনহাতে মুখ্যমন্ত্ৰীক সংস্কৃতিবান আৰু সংযমী হোৱাৰ আহ্বান অখিল গগৈ। তেওঁ সংস্কৃতিবান মুখ্যমন্ত্ৰী নহয়, তেওঁ এজন ফটুৱা বা ফকটীয়া মুখ্যমন্ত্ৰী। তেওঁ বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে, তেওঁ শিক্ষিত আৰু জ্ঞানী মানুহক সন্মান কৰিব নাজানে, তেওঁ আমাৰ ইতিহাসৰ ল'ৰা ৰজাৰ দৰে তেনেকুৱা শাসকৰ পৰা নিশ্চিতভাৱে কেতিয়াও ভাল আশা কৰিব নোৱাৰি। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অভিযোগ, এজন শক্তিশালী পণ্ডিতক তৰল ৰুচিহীন কথাৰে আক্ৰমণ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ এনেবোৰ কথাই নেতিবাচক প্ৰভাৱ পেলাব সমাজত। তেওঁৰ যিটো বক্তব্য এইটো এটা অতি স্থূল মানসিকতাৰ বহিঃপ্ৰকাশ আৰু এই বক্তব্যৰ যোগেদি মুখ্যমন্ত্ৰীগৰাকীৰ যিটো তৰল নিম্ন ৰুচিৰ চিন্তা আৰু অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ এটা পৰিপন্থী চিন্তাৰে আৰু এটা বৰ্ণবাদী মানসিকতাৰে বক্তব্য আগবঢ়াইছে, এইটো গৰিহণাযোগ্য। আমি অসম জাতীয় পৰিষদে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ কথা বতৰাই যাতে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত এটা বেয়া সংস্কৃতি যাতে সিঁচি নিদিয়ে তাৰ কাৰণে মুখ্যমন্ত্ৰীক সাৱধান কৰি দিব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো। এজন মানুহ আলফা আছিলে, এজন মানুহ আছু কৰিছিলে, এজন মানুহ প্ৰফুল্ল কুমাৰ মহন্ত খাচ আছিলে, একেজন মানুহ ভিগু ফুকন ডাঙৰীয়া খাচ আছিলে, একেজন মানুহ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া খাচ আছিলে, একেজন মানুহ তৰুণ গগৈ ডাঙৰীয়া খাচ আছিলে, একেজন মানুহ মোদীক ৰিক্সা ওলাই চৰিয়াব বুলি কৈছিলে। আজি সেইজনে কি কৈছে হীৰেণ গোহাঁই ডাঙৰীয়াক, সেইটো আপোনালোকে হিচাপ কৰি ল'ব। নিউজ ডেস্ক ৰিপোৰ্ট NKTV।